close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. Hey guys, welcome to Rumi Jakholar নতুন এটি ভিডিওলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি কইবলৈ আছো নতুন এটা ব্লগ। এতিয়া অৱশ্যে দুপৰীয়া ভাত পানী খাই আজৰি হলো আৰু ধুবৰ লগতে এতিয়া টাইম পাস হ'ব সকে কাৰণ ধুব নিশ্চয় এতিয়া নুহুৱে কাৰণ হি আগবেলা শুই ললে আৰু যদি হুৱে অকমান আমিও হুম কিন্তু মোৰ আন্দাজ নুহুব তথাপিও যোগাৰ পাতি এবোৰ টুকটুকে কৰিছে তুচক সুচক গাৰু চাৰু সব আনি লৈছে হুম বুলি আৰু এটো ধূপ সব দুনুন হাই কৈ দিয়া হাই হাই কহ হাই দুপৰীয়া ভাত পানী খাই আজৰি হলো আজি বিশেষ একো নাছিলে মাছ মাংস তেনেকুৱা এই কাৰণে ভাবিলো এটা স্পেশাল ডিশ বনাও স্পেশাল মানে স্পেশাল নহয় হয়তো আপোনালোকৰ বহুতে খায় কিন্তু মই কেনেকৈ বনাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আসলতে একেটা ৰেচিপিয়ে কিন্তু সকলোৰে বনোৱাৰ ধৰণবোৰ অকমান বেলেগ বেলেগ থাকে মানে সেম ৰেচিপিয়ে কিন্তু বনোৱাৰ ধৰণবোৰ বেলেগ থাকে বা কিছুমানৰ মছলাৰ ব্যৱহাৰটো বেলেগ হয় আৰু বনোৱা প্ৰচেছটো অকমান ইফাল হয় কিছুমানৰ সবৰে হয়তো সব একে ধৰণে নহবও পাৰে তো মই দেখাব বিচাৰিছো আপোনালোকক যে মই কেনেকৈ বনালো আজি বহুত ডাঙৰ বস্তু নহয় দে ভাত কেৰেলা পুৰ বনাইছিলো তাকে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো বুলি আসলে খাইব আজৰি হলো খাই বহুত টেস্টি লাগিলে আৰু ৰেচিপিটো মই ৰাখিছিলো আপোনালোকৰ কাৰণে হেতু কাৰণে মই এতিয়া আপোনালোকক দেখাই দিও কেনেকৈ বনাইছো চাই লওক ভাত কেৰেলা গিটা মই কাইটবোৰ গুছাই এনেকে দুফালকে কাটি ললো তিনটা ভাত কেৰেলা লৈছো আৰু এটা আলু লৈছো আলুটো এনেকে কাটি লৈছো বাকলিটো বাৰু বৰ্তমান এৰুৱা নাই আৰু এখিনি এতিয়া মই এটা প্ৰেছাৰত ভৰাই দিলো আৰু বইল কৰিম আসলতে বইল কৰোতে অকমান নিমখ দি দিম যাতে ভাত কেৰেলাখিনি নিমখটো হুমাই যায় আৰু এটো কুকাৰটো বন্ধ কৰি গেছৰ ওপৰত উঠাই মই 3-4টা মান হুইসেল দিম যাতে ভালদৰে হিজি যায় আৰু এখিনি হিজাৰ পাছত ঠাণ্ডা হ'বলৈ দিছিলো ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই ভাত কেৰেলাৰ যিখিনি মাজৰ গুটি হয় গুটিখিনি মই চামুচ এখনৰে এনেকৈ উলিয়াই লৈছো এই ধৰণে গুটিখিনি ৰাখি থৈছো পেলাই দিয়া নাই বাৰু আৰু বাকি যিখিনি ভাত কেৰেলা মানে যি টুকুৰা আছিল গুটি টুকুৰাৰ পৰা উলিয়াই ললো লগতে আলুখিনিও বাকলি গুছাই ললো ভাত কেৰেলা গুটিখিনি লগতে একেলগে আৰু তাৰ পাছত মই গুটি দুইখিনিকে মিলাই পেলাই এনেকৈ পিটিকা বনাই ললো ভাত কেৰেলাৰ গুটি মাজৰখিনি আৰু আলুখিনি যিখিনি লৈছিলো হেয়াৰে এফালে এখন কেৰাহী তেল গৰম হ'বলৈ দিছিলো আৰু তেলখিনি গৰম হোৱাৰ পাছতে মই মেথি গুটি কেইটামান দি দিছো আধা চামুচ মান হ'ব এখিনি ফুটাৰ লগে লগে 5-6 ফুটামান নহৰু মিহিকে কুটি ৰাখিছিলো হেখিনি দি দিলো লগতে এটা মিডিয়াম সাইজৰ পিয়াজ মিহিকে কুটি ৰাখিছিলো হেতু দি দিলো আৰু এখিনি এতিয়া কম জুইত মই কম ৰঙচুৱা হোৱালৈকে ভাজি ললো আৰু এবাৰ দিছো নিমখ ইয়াতে নিমখ বইল কৰোতেও দিছিলো হেতু কাৰণে অকমান জুকটো চাই প্লাই দিব আৰু দিলো হালধি জিৰা পাউডাৰ লগতে চিকেন মছলা অকমান দিছো সৰি মিট মছলা আৰু কচুৰি মেথি অকমান দি দিছো মানে আধা চামুচ মান হ'ব বেছি নাই দিয়া মছলা আপোনালোকে ইচ্ছা কৰিলে বেলেগ আৰু কিবা কিবি দিব পাৰে মই এইগিটাই দিছো আৰু এখিনি অলপ দেৰি ভাজাৰ পাছতে এতিয়া পিটিকি ৰখা আলু আৰু ভাত কেৰেলাৰ ভিতৰৰ যিখিনি গুটি হয় হেখিনি দি দিলো আৰু ভালদৰে হাই ফ্লেমতে এবাৰ এখিনি কমেও 2-3 মিনিট মান এনেকৈ ভাজি থাকিম যাতে অলপ ধুনিয়া মানে ভাজাৰ এটা টেষ্ট আহে হিমানটো সময়লৈকে আৰু এখিনি হৈ গল মই এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম এখিনি আৰু হিমানটো সময়তে মই এখিনি ঠাণ্ডা হোৱালৈকে এটা ঘোল বনাই লম 2 চামুচ বেচন ললো 1 চামুচ ময়দা আৰু 1 চামুচ কৰ্ণফ্লোৰ ললো কৰ্ণফ্লোৰ ঠাইত আপোনালোকে পিঠাগুৰি ল'ব পাৰিব কেটামান জনি গুটি হাততে মোহাৰি এনেকৈ দি দিলো আৰু নিমখ হালধি দিলো আৰু নিমখ এচি কুঠে দিছো মই ঘোলটোত কাৰণ আগতে পুৰখিনিটো দিয়া আছে আৰু ভাতকেৰেলা বইল হওঁতেও দিছিলো হেতু কাৰণে এটো মিলাই পেলাই দি দিব আৰু এতিয়া অকমান পানী ঢালি প্ৰথমে হুকানে মিলাই ললো গুটেখিনি আৰু অকনকে পানী ঢালি এতিয়া ঘোলটো ৰেডি কৰি লম একেবাৰতে নাই ঢলা কাৰণ বেছি লিকুইডি হৈ যাব পাৰে হেতু কাৰণে আৰু ঘোলটো ৰেডি হৈ গল ধৰিব পাৰিছে নিশ্চয় কনসিস্টেন্সিটো বেছি ডাঠ নাই কৰা আৰু মছলাখিনি ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া ভাত কেৰেলা যিকিটা ৰাখিছিলো বইল কৰি তাৰ ভিতৰত মানে মাছ ভাগত এনেকৈ পুৰখিনি ভৰাই দিছো ধৰিব পাৰিছে নিশ্চয় সকলোৱে আপোনালোকৰ বহুতে বনায় হয়তো এনেকৈ আৰু এনে ধৰণে বাকি যিমান গিটা আছে গুটে গিটাতে পুৰখিনি ভৰাই লম প্ৰথমে আৰু এয়া গুটেখিনি হৈ গল
এফালে কেৰাহীত মই তেল গৰম হ'বলৈ দিম যেহেতু সেইখিনি ফ্ৰাই কৰিব লাগিব মই কিন্তু মিঠাতেল ব্যৱহাৰ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে ৰিফাইন তেলো ল'ব পাৰে আৰু যিখিনি তেল গৰম হ'ল গৰম হোৱাৰ পাছত মই এতিয়া বেটাৰ যিখিনি বনাই ৰাখিছিলোঁ তাতে ভাতকেৰেলা ফিলিং কৰি থোৱা ভাতকেৰেলাৰ এফাল এনেকৈ জুবুৰিয়াই তেলত দি দিলোঁ আচলতে পুৰ ভৰোৱা সাইডটো তল কৰি দিব লাগে মই এটো দিওঁতে ভুল হ'ল এনেকে ধৰণে দিব লাগে আৰু এই ধৰণে প্ৰথমে তিনটা বনাই লম কাৰণ কেৰাহীটো যেহেতু সৰু আৰু একচুয়ালি আপোনালোকে যদি ইচ্ছা কৰে ডিপ ফ্ৰাই কৰিব পাৰে ডিপ ফ্ৰাই কৰিলে বেছি ভাল হয় কিন্তু মই ডিপ ফ্ৰাই কৰা নাই পুৰা একদম তেলত জুবুৰিয়াই পিনি আৰু একদম স্লো ফ্লেমতহে ভাজি আছো এইটা কাৰণ যেহেতু গুটেখিনি হিজাই বেছি হিজাব নালাগে কিন্তু স্লো ফ্লেমত দিলে এখিনি কুৰকুৰিয়া হয় খাবলৈ টেস্টি হয় হেতু কাৰণে স্লো টু মিডিয়াম ফ্লেমতে এখিনি ভাজি আছিলো আৰু প্ৰথম বেচটো মোৰ হৈ গল এখিনি নমাই থলো আৰু এতিয়া সেকেন্ড বেচটো তেনেকে কৰি বনাই দিম এয়া একদম খাবলৈ কাৰণে ৰেডি হৈ গল ভাত কেৰেলাৰ পুৰ মাছ মাংস নহলে কেতিয়াবা নিৰামিষ ভাতৰ লগত এনেকৈ সাইড ডিশ হলে খাবলৈ খুব ভাল লাগে ভাতকিটা আপোনালোকে যদি কোনোবাই এই ধৰণে বনাই খোৱা নাই এবাৰ ট্ৰাই কৰিব যেহেতু বনাবলৈ একেবাৰে সহজ সেই কাৰণে কৈছো আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব Hey guys, এতিয়া আসলতে সন্ধিয়া লাগিলে আৰু চাহ খাবলৈ লৈছো চাহ খাম গাখীৰ চাহ লগতে ইপি আৰু মই এটা ৰাস্ক বিস্কুট লৈছো হিমানে চাহকন খাই লওঁ আৰু কেইটামান কথা আপোনালোকক কম বুলি ভাবিছো তাৰ আগতে কওঁ ইপিটো খাই কোনে কোনে ভাল পায় জনাবচোন মই বৰ এটা বেছি ভাল নাপাওঁ মানে মেগীটো নিচিনা ভাল নাপাওঁ মেগীটো কিবা এটা ভালে লাগে খাই মানে মেগী মছলাটো টেষ্টটোৱে বেলেগ আৰু ইপিটো মানে কি মছলাখিনি আৰু নুডলছখিনি একলগ নহয়গে দুইখিনি বেলেগ বেলেগ হৈ থাকে এটো কাৰণে বৰটা ভাল নাপাওঁ খাই তথাপি উপায় নাই আনলে যেতিয়া হেয়া খাব লাগিব আৰু আজি এটা কথা কম বুলি ভাবিছো আপোনালোকৰ আগত মানে কি আজি দুদিন মানৰ পৰা মোৰ মন কৰিছো সাবস্ক্ৰাইবাৰ অকমান কমিছে মানে কি আসলতে চেনেলটো বহু দিনৰ পৰা মই চলাই গৈ আছো বহুত কষ্টৰে মানে 15000 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছো বহুতখিনি কষ্ট হয় এখিনি কৰা সকলে জানিব আৰু যেতিয়া মানে এটা দুটাকে সাবস্ক্ৰাইবাৰ বাহি গৈ থাকে তো মনটো বহুত ভাল লাগে মানে কি কম আৰু মানে কিবা এটা কৰাৰ যেন হাৰ্থক হৈছে কষ্টখিনি হাৰ্থক হৈছে তেনেকুৱা নিচিনা লাগে আৰু ইউটিউবাৰ যি সকল আছে যি সকলে ইউটিউব চলাই তেওঁলোকে বুজি পাব আসলতে কথাখিনি বেছি ভালকে যেতিয়া কষ্টটো বিনিময়ত কিবা এটা পাও তেতিয়া মনটো ভাল লাগে কিন্তু এই পোৱাখিনি যদি হেৰাই যায় তেতিয়া বহুত বেছি দুখ লাগে আসলতে কিয় নাজানো মই আজি দুদিনৰ পৰা মন কৰিছো মানে কমেও 20 জন মান হ'ব 20তকৈ বেছি হলেও কম নহব 20 জনতকৈ বেছিয়ে সকে সাবস্ক্ৰাইবাৰে মোক আনসাবস্ক্ৰাইব কৰি দিছে কাৰণটো কি মই নাজানো কিন্তু যি সকলে কৰিছে তেওঁলোকক অনুৰোধ জনাইছো বা যি সকলে এতিয়া কৰিম বুলি ভাবি আছে তেওঁলোকক অনুৰোধ জনাইছো আপোনালোকে এনেকা নকৰিব মোৰ লগত বুলি নহয় কাৰো লগতে নকৰিব কাৰণ এজন যেতিয়া সাবস্ক্ৰাইবাৰ ইনক্ৰিজ হয় মনটো বহুত ভাল লাগে এজন বাহিলে আৰু তেনেকে কিন্তু বাহি থকাৰ পাছত যেতিয়া আকৌ কমি যায় মানে
পোৱা বস্তু এটা হাতৰ পৰা যেতিয়া নাইকিয়া হৈ যায় বহুত দুখ লাগে মানে পালে যিমান ভাল লাগে পোৱাৰ পাছত নাইকিয়া হৈ গ'লে বস্তু বেছি দুখ লাগে আচলতে হেতু কাৰণে কৈছো যিসকলে ভাবি আছে সাবস্ক্ৰাইব কৰাৰ পিছত আকৌ আনসাবস্ক্ৰাইব কৰিম বুলি সেইসকলক কৈছো তেনেকুৱা নকৰিব আৰু যিসকলে তেনেকুৱা হসৰাসৰ কৰে তেওঁলোককো কৈছো তেনেকুৱা নকৰিব মোৰ লগত নহয় কাৰো লগতে নকৰিব সাবস্ক্ৰাইব কিবা এটা ভাবি প্লাইটো কৰে মানুহে ন এনেইটো কৰি নিদিয়ে এজন দুজনে এনে কৰিলো 20 জন বা তাতকে বেছি মানুহেটো এনেই সাবস্ক্ৰাইব নকৰে কিবা এটা ভাবি প্লাই কৰিব যে ভাল কিবা এটা দেখাইছে বা নেক্সট আকৌ ভাল কিবা এটা চাব পাম হেবুলি ভাবিয়েটো সাবস্ক্ৰাইব কৰে বহুত সবে সকলোৱে হেবুলি ভাবিয়ে সাবস্ক্ৰাইব কৰে মই ভাবো কিন্তু যদি তেনেকে ভাবিছে তেতিয়া সাবস্ক্ৰাইব কৰাৰ পাছত আকৌ আনসাবস্ক্ৰাইব কিয় কৰি দিছে কাৰণটো মই বুজি পোৱা নাই আৰু যদি ভাবে যে এই চেনেলটো পা পাবলগীয়া চাবলগীয়া এই চেনেলটো দেখো নাই তো সাবস্ক্ৰাইব নকৰিবই কৰি পেলাই আকৌ আনসাবস্ক্ৰাইব কৰি নিদিব তেনেকে যদি একো চাবলগীয়া বুলি নাই বুলি ভাবে নকৰিলে হ'ল কিয় কাৰণে আনসাবস্ক্ৰাইব কৰিছে হেতু মই বুজি পোৱা নাই আৰু মই লক্ষ্য কৰি আছো আজি দুদিন মানৰ পৰা মোক ৰেগুলাৰ কমেন্ট যি সকলে কৰে তাৰ ওপৰাও দুগৰাকী মানে কমেন্ট কৰিবলৈ বাদ দিছে নাজানো কিয় হয়তো ভিডিঅ'বোৰ নাই চোৱা বা বেয়াই পাইছে নেকি কিবা চাই হেতু নাজানো কিন্তু যদি বেয়াও পাইছে কিবা তেন্তে প্লিজ কমেন্ট কৰি জনাব যে এই বস্তুটো ভাল লগা নাই বা এইটো বস্তু এনেকৈ কৰিবা তেতিয়া মোৰো কৰি ভাল লাগিব কাৰণ আপোনালোকৰ এন্টাৰটেইনমেন্টৰ কাৰণে কৰা হয় গতিকে আপোনালোকে কেনেকৈ ধৰণে ভাল পায় বা কি ভাল পায় হেতু লক্ষ্য ৰাখি কৰাটো মই বেছি মানে ভাল পাম তেনেকৈ কৰিবলৈ হেতুৱে কথা কলো কিবা কিবি বেয়া নাপাব কিন্তু হেতুৱে আসলে বহুত কষ্টৰ বিনিময়ত কিবা এটা যেতিয়া পোৱা যায় তেতিয়া হলে বহুত মনত ফূৰ্তি লাগে কিন্তু পাই যেতিয়া হাতৰ পৰা হেৰাই যায় বস্তুটো তেতিয়া বেছি দুখ লাগে গতিকে প্লিজ তেনেকুৱা নকৰিব যদি ভাবে যে চেনেলটোৰ লগত চেনেলটোৰ পৰা চাবলগীয়া মোৰ একো নাই তো সাবস্ক্ৰাইবে নকৰিব কিন্তু কৰি পেলাই আকৌ আনসাবস্ক্ৰাইব কৰি দিব 20 জনতকে ওপৰত সাবস্ক্ৰাইবাৰ মোৰ দুদিনৰ ভিতৰত আনসাবস্ক্ৰাইব কৰিছে বহুত বেয়া লাগে তেনেকে হেনেকুৱা কৰিলে তো সেইকাৰণে কৈছো অনুৰোধ কৰিছো মোৰ লগতে বুলি নহয় কাৰো লগতে নকৰিব তেনেকুৱা কৰিব নাথাকিলে একেবাৰে নকৰিব আৰু যদি কৰি দিছে আকৌ আনসাবস্ক্ৰাইব নকৰিব বেয়া ইম্পেক্ট এটা পৰে ন আৰু বিশেষকৈ মনত বেয়া লাগে বা যিয়ে নহওক আজিৰ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ ইয়াতে সামৰণি মাৰিছোঁ সন্ধিয়া চাহকণ খাই খাই আৰু নেক্সট এটা ভিডিঅ'লৈ আকৌ আহিম বুলি আশা কৰিছোঁ আৰু যদি ভাল পালে ভিডিঅ'টো চাই তেন্তে প্লিজ এটা লাইক দিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই ভাবে যে সাবস্ক্ৰাইব কৰি কিবা এটা ভৱিষ্যতলৈ ভাল যাব পাম বুলি তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ পৰামৰ্শবোৰ দিব মই বিচাৰোঁ আপোনালোকে মোক এডভাইচ দিয়াটো মানে কি কৰিলে ভাল হ'ব কেনেকৈ কৰিলে ভাল হ'ব এইখিনি আপোনালোকে প্লিজ জনাব মোক মই জনালে বেছি সুখী হ'ম তো আজিলৈ আহিছোঁ নতুন এটা ব্লগ লৈ নতুন এটা দিন লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ বাই বাই